Assam Saurabh to Sri Hemanta Datta, Art and Culture Dramatist. শ্ৰীযুত হেমন্ত দত্ত নাট্যকাৰ গীতিকাৰ অসমৰ সাংস্কৃতিক পথাৰত অংকুৰিত এটি আকাশমুখী বীজৰ অন্য আৰু অনন্য নাম হেমন্ত দত্ত তেখেতৰ বলিষ্ঠ উপস্থিতিত সমৃদ্ধ অসমীয়া নাটক ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ চিনেমা তেখেতৰ যাদুকৰী হাতৰ পৰশত ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত চলিছিল কাৰিকৰী টাইটানিক ভ্ৰাম্যমান নাইট জাহাজৰ দায়িত্বশীল নাবিক ৰূপে এটি নষ্ট লৰাৰ গল্প পথ সেন্দুৰ মুক্তি আদি নাটকেৰে অসমীয়াৰ অন্তৰত ঘৰ সাজিছিল হেমন্ত দত্তই সংখ্যাৰে তাকৰ কিন্তু চিনেমাত কলাত্মক কাৰ্যকলাপেৰে সৃষ্টিশীল ধাৰা কঢ়িয়ালে শ্ৰীযুত হেমন্ত দত্তই উপপদ ছবিৰে চিনেমা জগততো উৰুৱালে দুৰ্দান্ত অভিনয়ৰ নিচান খেৱালী মন মন্দিৰ বাৰুদ আদি ছবিত আছিল অভিনয়ৰ অনবদ্য দক্ষতাৰ প্ৰমাণ কলমেৰে নিৰ্গত হৈছিল বহু মননশীল গীত আৰু কবিতা জয়ন্ত হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈ প্ৰতিটো প্ৰজন্মৰ শিল্পীৰ কণ্ঠৰে নিগৰিলে হেমন্ত দত্তৰ কথাৰ মালিতা চিন্তাত সম্ভ্ৰান্ত সৃষ্টিৰে সমৃদ্ধ স্বগুণেৰে মহিয়ান শ্ৰীযুত হেমন্ত দত্ত অনবদ্য সৃষ্টি কৰ্মৰে শ্ৰদ্ধাৰ হেমন্ত দত্ত আপুনি প্ৰজন্মৰ প্ৰেৰণা 2024 বৰ্ষৰ অসম সৌৰভ সন্মানেৰে আপোনাক বিভূষিত কৰি অসম চৰকাৰ পৰম আনন্দিত কৃতাৰ্থ এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত